দুবাৰকৈ বিশ্বনাথৰ বিধায়ক টিকট বঞ্চিত প্ৰমোদ বৰঠাকুৰৰ প্ৰতিক্ৰিয়া ৰিপৰ্ট কাৰ্ড আৰু সাৰ্ভে ৰিপৰ্ট ভাল থকাৰ পিছতো কিয় টিকট নিদিলে সেয়া এক সাঁথৰ হৈ ৰল বুলি মন্তব্য প্ৰমোদ বৰঠাকুৰৰ কি যুক্তিত টিকট কৰ্তন কৰিলে দলীয় নেতৃত্বৰ পৰা তাৰ উত্তৰ বিচাৰিলে প্ৰমোদ বৰঠাকুৰে 10 বছৰত বিশ্বনাথত সততা আৰু নিষ্ঠাৰে কাম কৰাৰ পাছতো দলে মোক বঞ্চিত কৰি বেলেগক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বুলি ক্ষোভ উজাৰিলে প্ৰমোদ বৰঠাকুৰে মই বিশ্বনাথ সমষ্টিৰ পৰা দুটা টাৰ্মৰ বাবে 2016 চনৰ পৰা আজিলৈকে 10 বছৰ বিধায়ক হিচাপে মই সেৱা আগবঢ়ালো। এই 10 বছৰত বিশ্বনাথবাসী ৰাইজ বিভিন্ন দল সংগঠনে যি মোক সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছো। বিশ্বনাথবাসী ৰাইজ বিভিন্ন দল সংগঠনলৈ সেৱা আৰু শ্ৰদ্ধা জনাইছো। মোৰ বিশেষ কোনো আক্ষেপ নাই। 10 বছৰত এজ এ MLA অফ বিশ্বনাথ LAC মই সকলোবিলাক কাম সততা আৰু নিষ্ঠাপূৰ্বকভাৱে সম্পাদন কৰিলো। বিশ্বনাথ চাৰিআলিত বিভিন্ন উন্নয়নমূলক কামসমূহ ইতিমধ্যে আৰম্ভ হ'ল। বহুখিনি কাম শেষ হৈছে। মই এইখিনি আজিৰ তাৰিখত আপোনালোকক বৰ্ণনা কৰিবলৈ নাযাওঁ। যিহেতু দলে আমাক কৈছিল যে প্ৰতিটো সমষ্টিৰ ৰিপৰ্ট কাৰ্ড দিব লাগে। এই ৰিপৰ্ট কাৰ্ডতে বিশ্বনাথ সমষ্টিৰ কি উন্নয়ন কৰিলো তাত মই লিপিবদ্ধ আমি কৰিছো। আৰু মই সততা নিষ্ঠাৰে 100% গভৰ্ণমেণ্ট প্ৰজেক্ট মই ইমপ্লিমেণ্টেশ্যন কৰিলো। মই ভাবোঁ এই গোটেইবিলাক মোৰ 100% মোৰ ভাল আছিলে, কিন্তু মোৰ বাবে সাঁথৰ হৈ গ'ল। সততা নিষ্ঠাৰে কাম কৰাৰ পিছতো দলে মোক অফ কৰি মোক প্ৰাৰ্থিত্ব নিদি বেলেগক কিয় প্ৰাৰ্থিত্ব দিলে, বেলেগক দিছে মই বেয়া পোৱা নাই, কিন্তু কিয় দিলে সেইটো মোৰ বাবে সাঁথৰ হৈ থাকে।